ৰংমন সাংস্কৃতিক সাধনা বঁটা তেখেতলৈ আমি আগবঢ়াইছোঁ শিৱৰাজ অসমলৈ। গতিকে তেখেতক প্ৰথমতে আমি সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এখনি বিহুৰ দিনে সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সন্মানীয় সম্পাদক মহোদয় প্ৰণৱ দত্ত ডাঙৰীয়া। তাৰ লগে লগে এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াব আমাৰ শিৱসাগৰ জিলাৰ কোচৰাজমুখী ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক ৰাজকুমাৰ দত্তই। তাৰ লগে লগে আমাৰ সমূহ ময়ূৰধ্বজ সমন্বয় সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সকলোৰে হৈ আমি দাদালৈ এটি বঁটা আগবঢ়াইছোঁ ৰংমন সাংস্কৃতিক সাধনা বঁটা। গতিকে আমাৰ সকলোৰে হৈ আমাৰ সভাপতি মহোদয়া তেখেতক বঁটাটি প্ৰদান কৰিব। গতিকে সভাপতি মহোদয়াক আমি বঁটাটি প্ৰদান কৰিবৰ বাবে দাদাক অনুৰোধ জনাইছোঁ। আৰু আমাৰ সমিতিৰ সকলো কৰ্মকৰ্তাকে আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ থাকিল। আৰু এতিয়া আমি দাদাক দুআষাৰ ক'বৰ বাবে চমুকৈ ৰাইজৰ আগত এটা বিহুৰ শুভেচ্ছা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে এটি গীতো ৰাইজৰ আগত প্ৰদৰ্শন কৰিবৰ বাবে তেখেতক অনুৰোধ জনাইছোঁ। বিহুপ্ৰেমী ৰাইজ জয় জয়তে সকলোৱে সেৱা শ্ৰদ্ধা জনাইছোঁ। আৰু যিসকলে অনুষ্ঠানভাগী আয়োজন কৰি আমাক নিমন্ত্ৰণ কৰিছে আৰু এইকণ যে মৰম আশীৰ্বাদ দিছে তেখেতলোকলৈ এটা হাত চুপৰি বঢ়াবলৈ বিচাৰিছোঁ। সৰুৰ পৰা বহুত কষ্ট কৰি মানুহৰ ঘৰত দিন হাজিৰা কৰাৰ পৰা এতিয়া অকণমান আপোনালোকৰ মাজত চিনাকি হ'বলৈ তেওঁলোকে যেতিয়া সুবিধা কৰি দিছে তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। দুটা কথা আপোনালোকৰ মাজত মই কৈ যাওঁ। চেষ্টাৰ অসাধ্য একো নাই। এটা সময়ত মই মানুহৰ ঘৰত দিন হাজিৰা কৰিছিলোঁ। এঘৰ মানুহত কাম কৰোঁতে দিনটো কাম কৰাই মোক গধূলি লঘোণত ৰাখিছিলে। আৰু সেই ল'ৰাবিলাক আজি 100টি পৰিয়াল সংস্থাপন দিছোঁ। এইটো এটা বৰ ডাঙৰ কথা। এইবিলাক বৰ সৰু কথা নহয়। এই কথাবিলাক ক'বলৈ যে আজি মই সুবিধা পাইছোঁ এইটো বহুত ডাঙৰ কথা। আৰু এওঁলোকে যে মোক চিনাকি হ'বলৈ সুবিধা দিছে। আমি বহুত কষ্টত ডাঙৰ হোৱা ল'ৰা। গতিকে আমাৰ অসমীয়া ল'ৰাবিলাক আগবাঢ়ি যাব লাগে, উৎসাহ দিব লাগে, নেগলেক্ট কৰিব নালাগে। মই প্ৰত্যেকটো পদতে মই উজুতি খাইছিলোঁ, হাঁহি হত্যা হৈছিলোঁ মানুহক, কিন্তু মই সতি দিয়া নাছিলোঁ। মোৰ কুইন ফাৰ্নিচাৰ নামৰ এটা ব্যৱসায় প্ৰতিষ্ঠান আছে, আপোনালোকে ইয়াত কোনোবাই চিনিও পাব পাৰে। আমাৰ 5টি শ্ব'ৰুম কৰিবলৈ সক্ষম হৈছোঁ আৰু 180টি অসমীয়া পৰিয়ালৰ অসমৰ বাহিৰেও বহুত ল'ৰাক সংস্থাপন দিছোঁ। বহুত কষ্ট কৰিব লাগিব। আমাৰ অসমীয়া ল'ৰা প্ৰত্যেকেই পাৰিব। বিহু নাচ গান অকল নাচি বাগি থাকিলেই নহ'ব। জাতি কৃষ্টি ৰক্ষা কৰিব লাগিব। আমি পদে পদে আগবাঢ়িব লাগিব। তেতিয়া আমি ইয়াতকৈ ডাঙৰ ডাঙৰ অনুষ্ঠান পাতিব পাৰিম। আমি সকলোৱে আগবাঢ়িব লাগিব আৰু সকলোৱে সৎ সাহস দিব লাগিব। আমাৰ অসমীয়ালৈ চেলুন কিয় নুখোলে, বজাৰত বহি চব্জি কিয় নবেৰে? আমাৰ এই কাৰণবিলাক হৈছে আমি মানুহক উপলিঙা কৰোঁ, ঠাট্টা কৰোঁ, লাজ চৰমৰ কাৰণে নকৰে। মই লাজ চৰমটো বহুত কম কৰোঁ। মই দলুমুখ চাৰিআলিত বহি তামোল পাণো বিকিছোঁ। গতিকে বহুত ত্যাগ কৰিব লাগিব, কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব। আমাৰ জাতিটো আগবাঢ়িব লাগিব। বাহিৰৰ জাতিখিনিয়ে চব আমাৰ পৰা লৈ ল'লে। আমি গাঁৱৰ ভিতৰত সোমাই থাকোঁতে গ'ল। যিসকলে কৰ্ম কৰি আগবাঢ়ি গৈ আছে তেওঁলোকেহে জানিব। আমি গাঁৱৰ ভিতৰত অকল সোমাই থাকিলে নহ'ব, অকণমান ওলাইও আহিব লাগিব। টাউনৰ ভাল ভাল অংশবিলাকত কোনে ব্যৱসায় কৰি আছে আপোনালোকে এবাৰ চাওক। তেওঁলোকৰ ধন সোণ এগাল লৈ আনি আমাৰ অসমত কাম কৰা নাই। প্ৰত্যেকজন মানুহে কষ্ট কৰি এদিন প্ৰতিষ্ঠিত হৈছে। আৰু সততা লাগিব, সত্যত থাকিব লাগিব। মিছা ফাঁকিত একো নহয়, এদিন নষ্ট হৈ যাব। এইকেইটা কথা মই আপোনালোকৰ মাজত কৈছোঁ।
যদি কওঁতে কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু ভাইটিকেইটাই মোক নামটিত গৈ যিটো আন্তৰিকতাই নিমন্ত্ৰণ জনালে আজি আমাৰ ঘৰৰে এটা কৰ্ম আছে তথাপিও মই আহি ওলাইছোঁ ঘৰৰ এটা ডাঙৰ কৰ্ম আছে তথাপিও এই ভাইটিকেইটাই মোক 2-3 বাৰকৈ যিটো মৰম আদৰ দেখাইছে সেইটো কাৰণে মই তেওঁলোকলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ কোনো তেওঁলোক মোৰ চিনাকি নহয় মই তেওঁলোকক চিনি নাপাওঁ তেওঁলোকে বিচাৰি গৈ মোক যিখিনি মৰম আন্তৰিকতা দেখাইছে বহুত বহুত ধন্যবাদ জনাইছোঁ এইটো কাৰণে জনাইছোঁ অসমীয়া ল'ৰাক চিনি পাবলৈ শিকিছে অসমীয়াক সহায় কৰিব লাগিব তেতিয়াহে শিকিব পাৰিব এইটো কথা হয়নে নহয় আপোনালোকে এবাৰ কওকচোন হা আমি আগবাঢ়িব লাগিব অকল নাচি বাগি থাকিলেই নহ'ব আমি পাছ পৰিব নালাগিব আজি চাওক মোৰ ৰাজহাড়ডাল অপাৰেশ্যন কৰা হৈছে মই এটা আধা মৰা মানুহ 14 বছৰ আগত ৰাজহাড় অপাৰেশ্যন কৰিছিলোঁ মই ভালকৈ খোজ কাঢ়িব নোৱাৰিলোঁ কিন্তু মই সতি দিয়া নাছিলোঁ এইডোখৰ পৰা এইডোখৰ মই তললৈ ভালকৈ গম নাপাওঁ কিন্তু মই আজি 100টা পৰিয়াল পুহিছোঁ কিয় নোৱাৰিব 1 টকা নোহোৱা ল'ৰা মই প্ৰত্যেকটো ল'ৰাই কিয় নোৱাৰিব চেষ্টা কৰিব লাগিব কষ্ট কৰিব লাগিব বিফল হ'ব কোনো ডাঙৰ কথা নহয় মই মোক লঘুণত মানুহে ৰাখিছিলে আপোনালোকতো লঘুণত থকা নাই যেতিয়া মই চেঙেলীয়া অৱস্থাত এঘৰমানত চাহপাতৰ গাড়ীত কাম কৰিছিলোঁ তেতিয়া গধূলি আহি মোক এটা ৰাজহাড় মাৰিবলৈ দিছিলে দি আলহীয়ে খোৱাৰ পিছত মই ভাবিছিলোঁ যেতিয়া হাঁহৰ মাংস গোন্ধটো আহি থাকে তেতিয়া চেঙেলীয়া অৱস্থাত ভোকটো বেছি লাগে সেই মানুহবোৰে যে মোক লঘুণত ৰাখিব মই কেতিয়াও ভবা নাছিলোঁ মোক লঘুণত ৰাখিছিল আজি কিন্তু 100টা পৰিয়াল মই চকু দিছোঁ এইবিলাক আপোনালোকক এইটো কাৰণে কৈ গৈছোঁ মই এটা অসুখীয়া ল'ৰাই ইমান পাইছোঁ আপোনালোকে বহুত কিবা কৰিব পাৰিব ইয়াত সুস্থ সবল ডেকা ল'ৰা আপোনালোকে খালি সাহস দিব নেগলেক্ট নকৰিব কোনোবাই চব্জি বিকিলে বুলি নেগলেক্ট নকৰিব চব্জিও প্ৰতিষ্ঠিত ব্যৱসায়ী আছে শাক পাচলি বিকিলে সৰু মানুহ নহয় এখন চেলুনত এদিন এঘণ্টা বহি চাব চেলুনত চুলি কটা মানুহজনে কিমান পইচা উপাৰ্জন কৰে মুখখন মহাই দিব দাড়িডাল কাটিব 200 টকা লয় তেনেকৈ 5জন মানুহক দাড়ি চুলি কাটিলে 1000 টকা ইনকম হ'ব গতিকে কোনেও কাৰো ঘৰত হাজিৰা কৰিব নালাগে তেতিয়া আমাৰ 200 টকীয়া 300 টকীয়া হাজিৰাবিলাক বিচাৰি ফুৰিব নালাগে কৰ্মবিলাক সঠিক বিচাৰত কৰ্মবিলাক ল'ব লাগিব আৰু মই এটা আপোনালোকক কৈ যাওঁ এই কিছুমান বস্তু আপোনালোকে পুহিবলৈ নল'ব যেনেকৈ হাঁহ কুকুৰা ব্ৰইলাৰ এই জিঅ' পুহি কোনো উন্নতি কৰিব মই আটাইতকৈ বিফল হৈছিলোঁ এই জিঅ' পুহি এবাৰ বা দুবাৰহে লাভৱান হ'ব ইয়াত কোনোবা আছে যদি কওক ব্ৰইলাৰ পুহি কোনোবা যদি লাভৱান হৈছে ইনষ্টলমেণ্টত গাড়ী কিনি যদি কোনোবা লাভৱান হৈছে মোক কওক কিন্তু এই বিচাৰ বিবেচনাবিলাক ভালকৈ কৰিব যেতিয়া আপোনালোকে কৰ্মমুখী হ'ব যিটো কৰ্মত লোকচান নহয় সেই বস্তুটো আপোনালোকে আগবাঢ়িব এই কথাকেইটা এইকাৰণে কৈ গৈছোঁ কিবা বেয়া পাইছে নি কওক তোমালোকে উঠি অহা ল'ৰা ছোৱালীবিলাক কৈছোঁ সঁচাকৈ কৈছোঁ অন্তৰৰ পৰা কষ্ট কৰিবা এদিন সফল হ'বা মই অসুখীয়া মানুহ কেতিয়া মৰি থাকোঁ ঠিকন নাই ৰাজহাড়ডালে ফৰা কিন্তু তোমালোকৰতো দুজনতো উপকাৰ হ'ব দুজন যদি আগবাঢ়ি যাব পৰা মোৰ কথাকেইটা শুনি গতিকে তোমালোকক এই দুষাৰ কথা মই কৈ গৈছোঁ আৰু এই ভাইটিকেইটাই মোক বৰ অনুৰোধ কৰি আছে গীতেটি গাবলৈ এই বছৰ 15খনমান মঞ্চত বিহু গাইছোঁ গতিকে আপোনালোকৰ মাজত আজি মোৰো দুৰ্ভাগ্য আজি ইয়াত নিমন্ত্ৰণ আছিলে অনুষ্ঠানত থকাৰ বাবে নোৱাৰিলোঁ তথাপিও এই অকণমান গীত এটি গাই গৈছে